স্বাগতম জনাইছো দ্য প্ৰাইম টাইম শ্ব'ৰ মাজলৈ। আজি দ্য প্ৰাইম টাইম শ্ব'ত বহুকেইটা বিশেষ বিষয় আপোনালোকৰ বাবে লৈ আহিছোঁ। প্ৰথমটো বিষয় হৈছে যে আজি ৰাজ্যসভাত গৃহীত হ'ল অত্যাৱশ্যকীয় সামগ্ৰী সংশোধনী বিধেয়ক। ছেপ্টেম্বৰৰ 15 তাৰিখে লোকসভাৰ মজিয়াত গৃহীত হৈছিল এই বিধেয়কখন। এই বিধেয়ক গৃহীত কৰি 65 বছৰ পুৰণি এখন আইনৰ সংশোধনী ঘটোৱা হৈছে। অৱশ্যে চৰকাৰে জুন মাহত এই সন্দৰ্ভত অধ্যাদেশ জাৰি কৰিছিল। এই নতুন সংশোধনীৰ যোগেদি আলু, পিঁয়াজ, খোৱা তেল, দাইল বা আন মাহজাতীয় খাদ্য সামগ্ৰী আদিক অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা বাহিৰ কৰিছে। চৰকাৰৰ মতে এই সামগ্ৰীসমূহ নিয়ন্ত্ৰিত হৈ থকাৰ কাৰণে ব্যক্তিগত বিনিয়োগকাৰীয়ে এইসমূহৰ উৎপাদন, বিক্ৰী, ট্ৰান্সপৰ্টেশ্যন আদিত বিনিয়োগ কৰিবলৈ কুণ্ঠাবোধ কৰিছিল। এতিয়া চৰকাৰৰ নিয়ন্ত্ৰণ আঁতৰাই দিয়াৰ ফলত এই সামগ্ৰীসমূহৰ উৎপাদন, বিতৰণ, যোগান, বিক্ৰী, ষ্ট'ৰেজ আদিত আনকি বিদেশী বিনিয়োগ আহি পৰিব। বিদেশী বিনিয়োগকাৰীয়ে কৃষি খণ্ডত বিনিয়োগ কৰিব। কনজিউমাৰ এফেয়াৰ্ছ, ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যনৰ ৰাজ্যিক মন্ত্ৰী ৰণভে ৰাজৌহাবে আজি বিলখন গৃহীত কৰিবলৈ সংসদত উত্থাপন কৰে। মন্ত্ৰীজনে সদনত এই সন্দৰ্ভত বক্তব্য ৰাখি কয়, পূৰ্বৰ যি ষ্টক লিমিটৰ নিয়ম আছিল তাৰ কাৰণে কৃষি ইনফ্ৰাষ্ট্ৰাকচাৰত বা আন্তঃগাঁথনিত বিনিয়োগ হোৱা নাছিল বা নাহিছিল। এতিয়া সেই নিয়ম আঁতৰাই দিয়া হৈছে। কিন্তু সৰ্বত্ৰ এটাই প্ৰশ্ন উত্থাপন হৈছে এই বিধেয়কখন গৃহীত হোৱাৰ পাছত যে এই বিধেয়কখন গৃহীত হোৱাৰ লগে লগে এতিয়া সামগ্ৰিকভাৱে জনতাৰ মূৰতেই মাধমাৰ পৰিব নেকি? এটা ডাঙৰ প্ৰশ্ন হিচাপে ই বিবেচিত হৈছে। কাৰণ ইতিমধ্যে আমি কৈছোঁ যে এইখন এখন 65 বছৰ পুৰণি বিধেয়ক আৰু এই বিধেয়ক গৃহীত কৰি 65 বছৰ পুৰণি এখন আইনৰ সংশোধনী ঘটোৱা হৈছে। কিন্তু এই নতুন সংশোধনীৰ যোগেদি আলু, পিঁয়াজ, খোৱা তেল, দাইল বা আন মাহজাতীয় খাদ্য সামগ্ৰী আদিত অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা বাহিৰ কৰাৰ লগে লগে এতিয়া এইসমূহৰ অত্যধিক মূল্য বৃদ্ধি পাব নেকি? আৰু এই অত্যধিক মূল্য বৃদ্ধিয়ে কুঙা কৰিব নেকি সৰ্বসাধাৰণক? সেইটোৱে হৈছে আজিৰ দ্য প্ৰাইম টাইম শ্ব'ৰ সবাতোকৈ ডাঙৰ বিষয়। সেই বিষয়টোৰ ওপৰতে আমি আঁতিগুৰি মাৰি ব্যাখ্যা কৰিম। ইয়াৰ গভীৰলৈ আমি সোমাই যাম। ইয়াৰ অন্তৰালত থকা আন আন কাৰকসমূহো আমি আপোনালোকক বিচাৰি উলিয়াই দিম। চৰকাৰৰ মতে এই সামগ্ৰীসমূহ নিয়ন্ত্ৰিত হৈ থকাৰ কাৰণেই ব্যক্তিগত বিনিয়োগকাৰীয়ে এইসমূহৰ উৎপাদন, বিক্ৰী, ট্ৰান্সপৰ্টেশ্যন আদিত বিনিয়োগ কৰিবলৈ কুণ্ঠাবোধ কৰিছিল। আৰু এতিয়া চৰকাৰৰ নিয়ন্ত্ৰণ আঁতৰাই দিয়াৰ ফলত এই সামগ্ৰীসমূহৰ উৎপাদন, বিতৰণ, যোগান, বিক্ৰী, ষ্ট'ৰেজ আদিত আনকি বিদেশী বিনিয়োগ আহি পৰিব। আৰু বিদেশী বিনিয়োগ আহি পৰাৰ লগে লগে যিটো বিৰোধীয়ে এইকেইদিন অভিযোগ উত্থাপন কৰি আছে যে এনেধৰণে বিদেশী বিনিয়োগ যদি পোনপটীয়াকৈ হৈ থাকে তেনেহ'লে এই সামগ্ৰিক ব্যৱস্থাটোত জনসাধাৰণ জীয়াতু ভুগিবলগীয়া এক অৱস্থাৰ সৃষ্টি হ'ব। জনসাধাৰণে সাংঘাতিকভাৱে লোকচানৰ সন্মুখীন হ'ব আৰু জনসাধাৰণক প্ৰতিটো ক্ষেত্ৰত যেনেধৰণে চৰকাৰখনে আচলতে মাধমাৰ সোধাই আহিছে তাৰো ই এক অংশ হিচাপে পৰিগণিত হ'ব। বিৰোধীয়ে এই অভিযোগটো উত্থাপন কৰি আহিছে ধাৰাবাহিকভাৱে। ইতিমধ্যে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে 3খনকৈ বিধেয়কক লৈ। আৰু তাৰ মাজত এই বিধেয়কখন আজি যিহেতু গৃহীত হ'ল, এই বিধেয়কখন গৃহীত হোৱাৰ লগে লগে আকৌ এবাৰ বিৰোধীকে ধৰি ৰাজ্যৰ, দেশৰ বিভিন্ন দল সংগঠনসমূহ সৰব হৈ পৰিছে। বিদেশী বিনিয়োগকাৰীয়ে কৃষি খণ্ডত বিনিয়োগ কৰিব, সেইটো এটা ডাঙৰ খবৰ হিচাপে বিবেচিত হৈছে। অৱশ্যে শাসকীয় পক্ষই দাবী কৰিছে যে ই লোকচান নকৰে, ই লাভহে কৰিব, তাকো দুগুণ লাভ কৰিব। কিন্তু কোনো আশ্বস্ত হ'ব পৰা নাই। আশ্বস্ত নোহোৱাৰ বহুকেইটা কাৰণ আছে আৰু সেই কাৰণসমূহ ইতিমধ্যেই পুংখানুপুংখ ৰূপত সকলোৰে সন্মুখত আগবঢ়াই দিয়া হৈছে। কনজিউমাৰ এফেয়াৰ্ছ, ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যনৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে আজি এই বিলখন গৃহীত কৰিবলৈ সংসদত উত্থাপন কৰে। মন্ত্ৰীজনে সদনত এই সন্দৰ্ভত বক্তব্য ৰাখি কয় যে পূৰ্বৰ যি ষ্টক লিমিটৰ নিয়ম আছিল তাৰ কাৰণে কৃষি ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনিত বিনিয়োগ হোৱা নাছিল বা নাহিছিল। এতিয়া সেই নিয়ম আঁতৰাই দিয়া হৈছে। এতিয়া বিনিয়োগ আহিব আৰু বিনিয়োগ অহাৰ লগে লগেই লাভ হ'ব, লাভৰ পৰিমাণ বৃদ্ধি পাব। সেয়েহে ই কোনো কাৰণত লোকচানদায়ক নহয় বুলি তেওঁ অভিমত প্ৰকাশ কৰিছে। কিন্তু বিৰোধীয়ে পুংখানুপুংখ ৰূপত এটা কথাই কৈ আছে যে ই এক মাধমাৰ হ'ব জনসাধাৰণৰ ওপৰত। জনসাধাৰণৰ বাবে ই হ'ব এক ক'লা আইন আৰু এই আইনখনে সামগ্ৰিকভাৱে দেশৰ জনতাৰ লোকচান কৰিব। আমি ইতিমধ্যে জনাইছোঁ যে গৃহীত হৈছে আজি ৰাজ্যসভাত অত্যাৱশ্যকীয় সামগ্ৰী সংশোধনী বিধেয়ক। ছেপ্টেম্বৰৰ 15 তাৰিখে লোকসভাৰ মজিয়াত গৃহীত হৈছিল এই বিধেয়কখন। এই বিধেয়ক গৃহীত কৰি 65 বছৰ পুৰণি এখন আইনৰ সংশোধনী ঘটোৱা হৈছে। অৱশ্যে চৰকাৰে জুন মাহত এই সন্দৰ্ভত অধ্যাদেশ জাৰি কৰিছিল। এই নতুন সংশোধনীৰ যোগেদি আলু, পিঁয়াজ, খোৱা তেল, দাইল, আন মাহজাতীয় খাদ্য সামগ্ৰী আদিত
অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা বাহিৰ কৰা হৈছে নিশ্চয় ইয়াৰ বাবে অধিক অধ্যয়নৰ প্ৰয়োজন হ'ব সকলোৱে ইয়াৰ পুংখানুপুংখ বিশ্লেষণ বিচাৰিব আমিও কথা পাতিম আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিকসকলৰ সৈতে দিল্লীৰ পাৰ্থজ্যোতি বৰা কিছু সময়ৰ পাছতে হয়তো আমাৰ সৈতে সংযুক্ত হ'ব আমি তেতিয়া এই বিষয়টো ভালদৰে আলোচনা কৰিবলৈ সক্ষম হ'ম কি কয় অৰ্থনৈতিক বিশেষজ্ঞসকলে কি কয় বিৰোধীয়ে কি কয় শাসক পক্ষই সেইখিনি কথাও আপোনালোকৰ বাবে আগবঢ়াম কিন্তু আমাৰ যোগাযোগ বিচ্ছিন্ন হৈছে তেওঁৰ সৈতে আমি কিন্তু এই বিষয়টো ধাৰাবাহিক ৰূপত আপোনালোকৰ বাবে আগবঢ়াই থাকিম ইয়াৰ আঁৰৰ কাৰণসমূহ বিশ্লেষণ কৰি থাকিম The Prime Time Show আন এক গুৰুত্বপূৰ্ণ খবৰ 20 ছেপ্টেম্বৰত আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পিছতেই বাতিল কৰা হৈছিল পৰীক্ষা বাতিলৰ পিছত প্ৰথমবাৰলৈ নিউজ 18ৰ আগত প্ৰতিক্ৰিয়া ৰাজ্যিক আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰৰ আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক ঋত্বিকে যোগাযোগ কৰিছিল প্ৰদীপ কুমাৰৰ সৈতে কি কয় প্ৰদীপ কুমাৰে এই সন্দৰ্ভত কি স্পষ্টীকৰণ তেওঁৰ প্ৰথমবাৰলৈ নিউজ 18ৰ পৰ্দাত আপোনালোকৰ বাবে আগবঢ়াইছো পেপাৰ লিক হোৱাৰ কাৰণে অসম আৰক্ষীৰ উপ পৰিদৰ্শক পৰীক্ষা যি আছিল সেইটো বাতিল কৰিবলগীয়া হ'ল ৰাজ্যিক আৰক্ষী নিযুক্তি বৰ্ডে এই বিষয়ে আমি এতিয়া কথা পাতিম আৰক্ষী নিযুক্তি বৰ্ডৰ যিগৰাকী চেয়াৰমেন আছে প্ৰদীপ কুমাৰ ডাঙৰীয়াৰ লগত যে কেনেধৰণে গোটেই পেপাৰ লিক হৈছিল কেনেধৰণে তেওঁলোকে তথ্য পালে আৰু পৰৱৰ্তী ব্যৱস্থা কি হ'ব আমাৰ 20 তাৰিখে পৰীক্ষা আছিলে সাব ইন্সপেক্টৰৰ আৰু টোটাল 66,253 কেণ্ডিডেট আছিলে এপিয়াৰ হ'বলগীয়া তাৰ আগতে পৰীক্ষা ষ্টাৰ্ট হোৱাৰ আগতে মোক কোনোবা মানুহ এটা ক'লে কি ছাৰ এটা পেপাৰ যেটো আছে হোৱাটছআপত ঘূৰি আছে তো মোক ক'লো আমাৰতো পেপাৰ হ'ব নোৱাৰে সেইটো অকণমান পঠাই দিয়কচোন এই পঠাই দিলে তেতিয়া হৈছিলে 11:45 মান আছিলে টাইম তো মোৰ যেটো সিল্ড পেপাৰ আছিলে যেটো চেম্পল পেপাৰ আহে তাৰ পৰা অফিচ কপি আহে তো মই খুলি চালোঁ সিল খুলি তো পেপাৰ এইটো সেম হয় এইটো শুনি মোক একদম ভয় লাগিলে মোক ইমান বেয়া লাগিলে কি এই পেপাৰ আগৰ পৰা কেনেকৈ বাহিৰত ওলালে তেতিয়া যেটো দেখিছিলোঁ যে হোৱাটছআপ যেটো আহিছিলে তাতে ফটো যেটো আছে এইটো ইণ্ডিকেট কৰি আছে কি এই ৰাতি ফটো লোৱা কাৰণ মোবাইলৰ এটা শ্বেড আহি আছে তলত তেতিয়া আৰু ভয় লাগিলে কি এইটো এতিয়া হোৱা নাই এইটো ৰাতি কিবা হৈছে তো মই আগতে ফিৰ সব অফিচাৰ ডিজিপি সাহবৰ আইজিপি এছবি লগত আৰু আমাৰ সঞ্জয় লোহিয়া সাহবৰ সবৰ লগত কথা পাতিলোঁ তেতিয়া CM সাহবৰ লগতো কথা হ'ল মই ক'লোঁ ছাৰ এনেকৈ হৈছে CM সাহেবতো বহুত ক্লিন এডমিনিষ্ট্ৰেশ্যন বিচাৰে সদায় তেখেতৰ পলিচি যেতিয়াৰ পৰা গভৰ্ণমেণ্ট আহিছে এটাই তেখেতৰ আছে কি একদম ক্লিন হ'ব লাগে তেখেত লগে মোক ক'লে কি যদি এনেকৈ হৈছে তো কেঞ্চেল কৰি দিয়ক পৰীক্ষাটো তো মই লগে 12:05 হৈছে তেতিয়া মই তাৰ আগতে মই সব SP বিলাকক এটা মেছেজ দিছিলোঁ 11:50 কি ডোন্ট ডিষ্ট্ৰিবিউট দ্য কুৱেশ্যন পেপাৰ্ছ ৱেইট ফৰ মাই ইনষ্ট্ৰাকশ্যনছ তাৰপিছত যেতিয়া আমাৰ মুখ্যমন্ত্ৰী সাহেব ক'লে কি না একদম ক্লিন এডমিনিষ্ট্ৰেশ্যন লাগে মোক সেইটো নালাগে আমি লগে কেঞ্চেল কৰিলোঁ কেঞ্চেল কৰি য'ত ষ্টাৰ্ট হৈছিলে তাতে বন্ধ কৰি আমি ঘূৰাই পঠালোঁ এতিয়া কালি আমাৰ ডাঙৰ এটা মিটিং হৈছিলে CM সাহেব মাতিছিলে আমাক ইনষ্ট্ৰাকশ্যন দিছে আকৌ পাতিব লাগে 1 মাহৰ ভিতৰত আমি ব্যৱস্থা কৰি আছোঁ আমি চেণ্টাৰবিলাক বিচাৰি আছোঁ আৰু 1 মাহৰ ভিতৰত সব কেণ্ডিডেটক মই এচিয়ৰ কৰিছোঁ কি তেওঁলোকে এডমিট কাৰ্ড পাব আৰু পৰীক্ষা হ'ব এতিয়া और हमार निका एकदम ভাল परीक्षा হ'ব মেৰিট বেসড হ'ব এটো মই আপোনাক এসুৰেন্স দিছো ক্যান্ডিডেট বিলাকক সব আৰু আপোনালোকে CID কো গুছৰ দিছে আৰু ইয়াত আপোনালোকে কেনেকুৱা ধৰণৰ CID তদন্ত কেনে ধৰণে আগবাঢ়িছে মোক যেটো মানুহ ফোন কৰিছিলে WhatsApp পঠাইছিলে এটো বেস কৰি মই এটা CID FIR দিছো কি এটো এনেকে আমাৰ পৰীক্ষা আছিল আৰু এনেকে লিক হৈছিল এটো আপোনালোক ইনভেষ্টিগেট কৰক কি তেওঁলোক কেছ লৈছে এটা সিৰিয়াস কেছ লৈছে আৰু তেওঁলোক ইনভেষ্টিগেট কৰি আছে এতিয়া যেটো মাফিয়া ইয়াতে ইনভলভড আছে দ্যাট উইল বি টেকেন কেয়ার অফ লিগালি আমার চিফ মিনিস্টার সাহেব আমার মুখ্যমন্ত্রী সাহেব বহুত স্ট্রিক্টলি কালি কৈছে কি এনেকে শাস্তি দিব লাগে কি ইন ফিউচার such incidents are not repeated এবাৰ দ্য প্ৰাইম টাইম শ্ব'ত আন এক বিষয় মুকলি হ'ব শক্তিপীঠ কামাখ্যা ধাম কোভিডৰ সকলো প্ৰটকল মানি ভক্ত প্ৰৱেশ কৰিব পাৰিব মন্দিৰত অৱশ্যে মন্দিৰত আহিব লগা ভক্তৰ বাবে থাকিব এক নতুন চৰ্ত কোভিড পৰীক্ষা কৰা ভক্তসকলেহে প্ৰৱেশ কৰিব পাৰিব কামাখ্যাত কোভিড পৰীক্ষা অবিহনে মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰিব ভক্তসকলে যেহেতু বিগত ছমাহে বন্ধ হৈ আছে নীলাচলৰ মা কামাখ্যা ধাম আৰু মুকলিৰ বাবে অৱশ্যে এতিয়াও আনুষ্ঠানিক তাৰিখ ঘোষণা কৰা হোৱা নাই বা প্ৰকাশ কৰা হোৱা নাই কিয়নো শক্তিপীঠ মুকলিৰ পূৰ্বে কামৰূপ মহানগৰ জিলা প্ৰশাসনে প্ৰস্তুত কৰি দিয়া গাইডলাইন পূৰণ কৰিব লাগিব
অৱশ্যে দৈনিক 500 ভক্ত প্ৰৱেশ কৰাৰ এটা ব্যৱস্থা কৰা হ'ব কিছুদিনৰ পাছত 500ৰ অৱশ্যে এজনো অধিক ভক্ত প্ৰৱেশ কৰিব নোৱাৰিব শক্তিপীঠ কামাখ্যাত আৰু ভক্তৰ সমানে দেৱালয়ৰ কাম কাজত জড়িত সকলো ব্যক্তিয়ে পৰীক্ষা কৰিব লাগিব কোভিড অৱশ্যে এই সকলোবোৰৰ মাজতেই মন্দিৰ মুকলি হ'লেও কোনো ভক্তই মা দৰ্শনৰ সুযোগ নাপাব মাথোন মন্দিৰত পৰিক্ৰমা কৰাৰ সুবিধা পাব নিৰ্দিষ্ট সময়ৰ বাবেহে কেৱল যে সাধাৰণ লোকৰ বাবে এই নিয়মসমূহ প্ৰযোজ্য হ'ব তেনে নহয় ভিআইপি ভিভিআইপিৰ ক্ষেত্ৰতো একে নিয়ম বলবৎ থাকিব প্ৰসাদ গ্ৰহণ আৰু প্ৰদানৰ ক্ষেত্ৰতো নীতি নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে এনেদৰে মুঠতে বহু নীতি নিয়মৰ মাজত শক্তিপীঠ মা কামাখ্যাধামৰ দেৱালয় মুকলি কৰিবলৈ সাজু হৈছে মাথোন আনুষ্ঠানিক মুকলিৰ পূৰ্বে কোভিডৰ সকলো আন্তঃগাঁথনি নিৰ্মাণ কৰিব দেৱালয়ে তাৰ পিছত অচিৰে মুকলি হ'ব শক্তিপীঠ কামাখ্যাধাম শক্তিপীঠ কামাখ্যাধাম পৰিচালনা সমিতিৰ মুখ্য দলৈ কবীন্দ্ৰ শৰ্মা ডাঙৰীয়া আমাৰ সৈতে আছে ফুল লাইনত কবীন্দ্ৰ শৰ্মা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দ্য প্ৰাইম টাইম শ্ব'ৰ মাজলৈ এবাৰ যদি আপুনি সকলোৱে বুজাকৈ সহজভাৱে এই নীতি নিয়মসমূহ কৈ দিয়ে আৰু কিমান দিন লাগিব এই আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ হয় কামাখ্যা আমি 20 মাৰ্চত আমি বন্ধ ৰাখিছোঁ ইতিমধ্যে ভাৰত নিৰ্দেশনাৰ ভিত্তি কৰি মঠ মন্দিৰ আৰু সেইটো আমি মন্দিৰ দুৱাৰ প্ৰস্তুতি কৰিছোঁ ইতিমধ্যে আমি লগতো কিছু বুজাবলৈকে লৈছোঁ এই নীতি জিলা প্ৰশাসনৰ লগত কৰাত যোৱা 19 জিলা প্ৰশাসন পুলিচ প্ৰশাসনে হৈছিলে আৰু সেই তেওঁলোকে আমাৰ গাইডলাইন দিছে সেই গাইডলাইন নীতি নিয়ম যেনে ধৰক আহিব তেওঁলোকে কোভিড টেষ্টৰ চাৰ্টিফিকেট মা মন্দিৰ দুদিন আগত তেওঁলোকে দিব প্ৰতিষ্ঠা কৰাৰ পিছত সকলোৱে আহিব তাৰ পৰা আমি মন্দিৰলৈ মানে 20 জন পৰিক্ৰমা হয় আৰু তেওঁলোকক ব্যৱস্থা আকৌ মেডিকেল হেল্থ আদি সকলো ব্যৱস্থা মুঠতে গ্ৰহণ কৰা হৈছে ধন্যবাদ জনাইছোঁ কবীন্দ্ৰ শৰ্মা ডাঙৰীয়া আপুনি এইখিনি সময় আমাক দিলে এতিয়া কামাখ্যা পৰিচালনা সমিতিয়ে সকলো বিষয়ৰ ওপৰত তদাৰক কৰি আছে যাতে কোনো কোভিড ৰোগী কামাখ্যাধামত প্ৰৱেশ কৰিব নোৱাৰে তাৰ ওপৰত তেওঁলোকে দৃষ্টি ৰাখিছে অতি সূক্ষ্মভাৱে সকলো বিচাৰ বিশ্লেষণ কৰি থকা হৈছে যাতে ভক্তসকলৰ কোনো অসুবিধা নহয় দ্য প্ৰাইম টাইম শ্ব'ত আৰু বহুকেইটা বিষয় আপোনালোকৰ বাবে আমি লৈ আনিম কিন্তু তাৰ পূৰ্বে সময় হৈছে চবু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম আমি শ্ব'ৰ আৰম্ভণিতে কৈছিলোঁ যে আজি ৰাজ্যসভাত গৃহীত হ'ল অত্যাৱশ্যকীয় সামগ্ৰী সংশোধনী বিধেয়কখন ছেপ্টেম্বৰৰ 15 তাৰিখে লোকসভাৰ মজিয়াত গৃহীত হৈছিল এই বিধেয়কখন আৰু এই বিধেয়কখন গৃহীত হোৱাৰ লগে লগে কি নতুন নতুন নিয়ম হ'ব এই নতুন সংশোধনীৰ যোগেদি আলু পিঁয়াজ খোৱা তেল দাইল আন মাহজাতীয় খাদ্য সামগ্ৰী আদিৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা বাহিৰ কৰা হৈছে চৰকাৰৰ মতে এই সামগ্ৰীসমূহ নিয়ন্ত্ৰিত হৈ থকাৰ কাৰণে ব্যক্তিগত বিনিয়োগকাৰীয়ে এইসমূহ উৎপাদন বিক্ৰী ট্ৰান্সপৰ্টেশ্যন আদিত বিনিয়োগ কৰিবলৈ কুণ্ঠাবোধ কৰিছিল এতিয়া চৰকাৰৰ নিয়ন্ত্ৰণ আঁতৰাই দিয়াৰ ফলত এই সামগ্ৰীসমূহৰ উৎপাদন বিতৰণ যোগান বিক্ৰী ষ্ট'ৰেজ আদিত আনকি বিদেশী বিনিয়োগ আহিব বিদেশী বিনিয়োগকাৰীয়ে কৃষি খণ্ডত বিনিয়োগ কৰিব কনজিউমাৰ এফেয়াৰ্ছ ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যনৰ মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে আমি সময় নষ্ট নকৰি আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক নতুন দিল্লীৰ ব্যুৰ' পাৰ্থজ্যোতি বৰাৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ যিহেতু সৰব চৰ্চা হৈছে এতিয়া এই বিধেয়কখনক লৈ ৰাষ্ট্ৰপতিৰ স্বাক্ষৰহে মাথো বাকী আছে পাৰ্থ এই যিসমূহ সামগ্ৰীৰ কথা আমি উল্লেখ কৰিলোঁ সেই সামগ্ৰীসমূহৰ নিয়ন্ত্ৰণ চৰকাৰে নিজৰ হাতৰ পৰা আঁতৰাই দিয়াৰ ফলত সাধাৰণ জনতাৰ মূৰত সঁচাকৈয়ে মাধমাৰ পৰিব নেকি কি তথ্য আছে আপোনাৰ লগত প্ৰাঞ্জল কেন্দ্ৰ চৰকাৰে কালি এখন আইন প্ৰণয়ন কৰি মিনিমাম ছাপোৰ্ট প্ৰাইচ আঁতৰালে আৰু আজি এখন আইন প্ৰণয়ন যি এমআৰপি থাকে ৰিটেইল প্ৰাইচ সেই ৰিটেইল প্ৰাইচ আঁতৰালে ইতিমধ্যে আপুনি জানাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ বিধেয়কখন আজি গৃহীত হ'ল জুন মাহতে চৰকাৰে বলবৎ কৰিছিল যিসমূহ নিয়ম আজি সেই আইনখনত বলবৎ কৰা হ'ব কাৰণ এখন অত্যাধিক তাৰিখ জুন মাহতে আৰু যিহেতু এখন অত্যাধিক ভিতৰত পৰিৱৰ্তন কৰিব লাগে বা অধ্যাদেশখন জাৰি কৰাৰ পিছতো অধিৱেশন সেইখনত আইনলৈ ৰূপান্তৰ কৰিব লাগে গতিকে নিয়ম মাফিকভাৱে আজি বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰি
তাৰ আগতে ছেপ্টেম্বৰ কিছু অসুবিধা হৈছে পাৰ্থ, আমি দুখিত আৰু দৰ্শকসকলকো আমি ক্ষমা বিচাৰিছোঁ যে নেটৱৰ্কৰ কিছু অসুবিধা হৈছে, যাৰ বাবে পাৰ্থৰ সৈতে আমি যোগাযোগ কৰিব পৰা নাই। কিন্তু এই ভিডিঅ'খন সন্দৰ্ভত আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি থাকিম, বিভিন্নজনৰ মতামতো ল'ম কাইলৈ পৰহি আগন্তুক দিনসমূহত। ধন্যবাদ পাৰ্থ। আন এক খবৰ, দুৰ্গা পূজাৰ পূৰ্বে পৰ্যটকসকলৰ বাবে আহিব পাৰে এটা ভাল খবৰ। যদি আপুনি পাহাৰীয়া ঠাই ফুৰি ভাল পায় তেন্তে এয়া আপোনাৰ বাবে নিতান্তই ভাল খবৰ। কোভিড-19 ভয়াৱহ পৰিস্থিতিৰ মাজতো অহা 10 অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব পাৰে চুবুৰীয়া ৰাজ্য ছিকিম। ইয়াক লৈ ইতিমধ্যে ব্যাপক চৰ্চা চলি আছে। দুৰ্গা পূজাৰ সময়ত হয়তো আপুনি ভ্ৰমণ কৰিবলৈ সক্ষম হ'ব ছিকিম। মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত বিলীন হৈ যোৱাৰ আন এক সুবৰ্ণ সুযোগ আহিব আপোনালোকৰ বাবে এই দুৰ্গা পূজাৰ সময়ছোৱাতেই। কিন্তু এতিয়াও এয়া নিশ্চিত হোৱা নাই, মাত্ৰ চৰ্চা হৈছে বা বিভিন্ন বিষয় এতিয়াও আলোচনাৰ পৰ্যায়তে আছে যে 10 অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে ছিকিম মুকলি হ'ব, ছিকিমৰ দুৱাৰ খোল খাব। কিন্তু কিমান দূৰ এই সম্পূৰ্ণ এই ব্যৱস্থাটোত ইতিমধ্যে চৰকাৰে গ্ৰীণ ছিগনেল দিছে, কিমান এপ্ৰুভ হৈছে, সেই সকলোখিনি কথা জানিবলৈ আমি আমাৰ ছিকিমৰ সাংবাদিক প্ৰকাশ অধিকাৰীৰ সৈতে যোগাযোগ স্থাপন কৰিম। প্ৰকাশৰ পৰা এই সন্দৰ্ভত অধিক তথ্য আমি আহৰণ কৰিম। প্ৰকাশৰ সৈতে যোগাযোগ হৈছে। প্ৰকাশ অধিকাৰী, দুৰ্গা পূজাৰ পূৰ্বে সঁচাকৈয়ে ভাল খবৰটো আহিবনে পৰ্যটকসকলৰ বাবে? ছিকিমৰ দুৱাৰ মুকলি হ'বনে? হয়, ছিকিম পৰ্যটনৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য আৰু পৰ্যটনৰ অবিহনে ছিকিমৰ কথা ক'ব নোৱাৰি। পৰ্যটন নহ'লে ছিকিমত একো নাই। সেইকাৰণে কোভিড-19 ভয়াৱহতাৰ প্ৰতি সত্ত্বেও ছিকিমত অহা 10 অক্টোবৰৰ পৰা পৰ্যটকসকলৰ কাৰণে ছিকিম মুকলি কৰাৰ এটা সম্ভাৱনা দেখা দিছে। আৰু এই সন্দৰ্ভত আজি মই নিজে ছিকিমৰ পৰ্যটন বিভাগৰ এডিচনেল ছেক্ৰেটাৰী কপিল মীনাৰ এটা বাইক লৈছিলো আৰু তেখেতে জনাইছে যে দুদিন পূৰ্বে মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙৰ অধ্যক্ষতাত এটা উচ্চস্তৰীয় বৈঠক হৈছে আৰু সেই বৈঠকত নিৰ্ণয় কৰা হৈছে যে 10 অক্টোবৰত পৰা ছিকিমৰ পৰ্যটনৰ কাৰণে মুকলি কৰা হ'ব। কিন্তু তাৰ পূৰ্বে কিছু নিয়ম নীতি বান্ধি দিয়া হ'ব আৰু সেই সন্দৰ্ভত এতিয়া আলোচনা চলি আছে। পৰ্যটন বিভাগে ইতিমধ্যে SOP জাৰি কৰিছে, কিন্তু SOP জাৰি কৰাৰ পিছতো ৰাজ্যৰ গৃহ বিভাগ আৰু স্বাস্থ্য বিভাগৰ লগত বহি পৰ্যটন বিভাগে আন এটা SOP জাৰি কৰিব। সেই SOP জাৰি কৰাৰ পিছত হয়তো 10 অক্টোবৰৰ পৰা কিছু ৰেষ্ট্ৰিকশ্যন লগাই ছিকিমৰ পৰ্যটকৰ কাৰণে দুৰ্গা পূজাৰ আগে ছিকিমৰ পৰ্যটকৰ কাৰণে মুকলি কৰা হ'ব। মানে আমি আশা কৰিব পাৰোঁ যে দুৰ্গা পূজাৰ সময়ত এইবাৰ ছিকিমত এটা অনন্য পৰিৱেশে, পূৰ্বৰ দৰে পৰিৱেশে বিৰাজ কৰিব পাৰে। হয়, যিটো ছিকিমৰ মেইন পৰ্যটন চিজন হ'ল মাৰ্চ, এপ্ৰিল আৰু অক্টোবৰ, নৱেম্বৰ মাহ। কিন্তু এইবাৰ কোভিড-19 ভয়াৱহতাৰ কাৰণে মাৰ্চ, এপ্ৰিল সম্পূৰ্ণৰূপে লকডাউন আছিল কাৰণে এইবাৰ মাৰ্চ, এপ্ৰিলৰ পৰা ছিকিমৰ পৰ্যটকৰ আগমন বন্ধ হৈ আছে। কিন্তু যদি অহা ছিজনতো যদি ছিকিমৰ পৰ্যটকৰ কাৰণে যদি বন্ধ কৰি দিয়া হয় তেনেহ'লে হয়তো ছিকিমৰ যিটো পৰ্যটন উদ্যোগ সেই ধ্বংস হ'ব পাৰে। তাৰ প্ৰতিও লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নিৰ্ণয় লৈছে যে দুৰ্গা পূজাৰ আগে যিটো ছিকিমৰ বৰ্ষৰ যিটো ছেকেণ্ড ছিজন ষ্টাৰ্ট হয়, সেই ছেকেণ্ড ছিজনৰ আগে পৰ্যটকৰ কাৰণে ছিকিমত মুকলি কৰা হ'ব আৰু তাৰ কাৰণে কিছু SOP, কিছু গাইডলাইন তৈয়াৰ কৰা হৈছে। পৰ্যটক বিভাগে সেই গাইডলাইনখিনি ইতিমধ্যে তৈয়াৰ কৰিছে। কিন্তু তাৰ পূৰ্বে পৰ্যটকসকলৰ অনুমতি দিয়াৰ পূৰ্বে ৰাজ্যৰ পৰ্যটন বিভাগ এবাৰ গৃহ বিভাগ আৰু স্বাস্থ্য বিভাগৰ লগত আলোচনাত বহি আন এটা SOP জাৰি কৰিব আৰু তাৰপিছত 10 অক্টোবৰৰ পিছত ছিকিমৰ পৰ্যটকৰ কাৰণে মুকলি কৰি দিয়া হ'ব। আৰু স্বাভাৱিকতে প্ৰকাশ যে এই খবৰটো বিয়পি পৰাৰ লগে লগে যিসকল তাৰ ব্যৱসায়ী আছে, উদ্যোগী আছে, হোটেল ব্যৱসায়ৰ সৈতে জড়িত ব্যক্তি আছে, তেওঁলোক উৎসাহী হৈ পৰিছে, স্বাভাৱিক নহয় জানো? হয়, স্বাভাৱিকভাৱে উৎসাহিত হৈ পৰিছে আৰু এই সন্দৰ্ভত ষ্টেক হোল্ডাৰৰ লগত পৰ্যটন বিভাগত ধাৰাবাহিকভাৱে মিটিং হৈ আছে। যিবিলাক ষ্টেক হোল্ডাৰ পৰ্যটন ব্যৱসায়ৰ লগত যিবিলাক জড়িত, ছিকিমৰ প্ৰায় যিটো জনসংখ্যা 60 to 70% মানুহ পৰ্যটন ব্যৱসায়ৰ লগত ডাইৰেক্টভাৱে জড়িত হৈ আছে। হয়তো টেক্সি ড্ৰাইভাৰ হওক বা হোটেল ব্যৱসায়ী হওক বা ৰেষ্টুৰেণ্ট হওক বা টুৰিষ্ট এণ্ড ট্ৰেভেল ষ্টাফ, ছিকিমৰ টোটেল জনসংখ্যাৰ 60 to 70% পৰ্যটকৰ লগত জড়িত। সেইকাৰণে ছিকিমৰ এটা ডাঙৰ চেক্টৰ, যিটো মানৱ সম্পদৰ এটা ডাঙৰ চেক্টৰ পৰ্যটকৰ ব্যৱসায়ৰ লগত জড়িত হোৱাৰ বাবে উৎসাহিত হৈ পৰিছে। আৰু হয়তো এই বছৰ অক্টোবৰৰ পৰা যদি পৰ্যটক 10 অক্টোবৰৰ পৰ্যটক অনুমতি দিয়া হয়, কিন্তু ইমান বেছি পৰ্যটক নাহিবও পাৰে। কিন্তু হয়তো আগৰ ছিজনৰ কাৰণে 2021 যিটো মাৰ্চত যিটো ছিজন ষ্টাৰ্ট হ'ব, সেই ছিজনৰ কাৰণে হয়তো এইটো ফলপ্ৰসূ হ'ব পাৰে। ধন্যবাদ জনাইছোঁ প্ৰকাশ অধিকাৰী। হয়তো আপুনি এই দুৰ্গা পূজাৰ সময়ত ছিকিম যাব পাৰিব পাৰে সকলো সাৱধানতা অৱলম্বন কৰি। অসমৰ বহু পৰ্যটক যায় ছিকিমলৈ আৰু সেই পৰ্যটকসকলৰ বাবে এই ভাল খবৰটো আমি জনাইছোঁ। আগন্তুক দিনত লক্ষণীয় হ'ব কেনেধৰণৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰে ছিকিম চৰকাৰে।
এবাৰ কোভিড-19 মহামাৰীৰ সময়ছোৱাত এই ৰোগৰ সমান্তৰালকৈ ভয়ানক ৰূপ ধাৰণ কৰা আন এক সমস্যাৰ বিষয়ে আমি ক'ব বিচাৰিছোঁ। এতিয়া অভাৱনীয়ভাৱে বৃদ্ধি পাইছে মানসিক সমস্যাত ভোগা লোকৰ সংখ্যা। দ্ৰুতগতিত অৱনতি ঘটা মানুহৰ মানসিক স্বাস্থ্যৰ অৱস্থাই চিকিৎসকসকলকো আচৰিত কৰি তুলিছে। কোভিড-19ৰ সমান্তৰালকৈ সমগ্ৰ দেশতে গুৰুতৰ ৰূপ লৈছে এই স্বাস্থ্যজনিত সমস্যাটোৱে। মানসিক স্বাস্থ্যৰ অৱনতি ঘটিছে বহু লোকৰ। বৃদ্ধি পাইছে এনজাইটি, ডিপ্ৰেছন, OCD ৰোগীৰ সংখ্যা। পূৰ্বৰ ৫-৬% পৰা ২৫-৩০% বৃদ্ধি পাইছে এনজাইটিত ভোগা ৰোগীৰ সংখ্যা। এনজাইটি যিসকলে নাজানে তেওঁলোকৰ বাবে কৈ দিছোঁ, এটা ভয় লগা ৰোগ, মানে এনেকুৱা ৰোগ, আচলতে ভয় লগা বুলি ক'লে ভুল হ'ব, মানুহৰ মনত ভয় লাগে, মনত ভয় জন্মে, সেইটোকে কয় এনজাইটি। আৰু সেই ৰোগটোৰ সৃষ্টি হয় বেছি কথা ভাবিলে, বেছি কথা চিন্তা কৰিলে, তেনেবোৰ কাৰণতে। আৰু এতিয়া এই সময়ছোৱাতেই এনজাইটিত ভোগা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। কোভিড-19 ইয়াৰ একমাত্ৰ কাৰণ। আমেৰিকা, চীন আদি দেশতো গুৰুতৰ ৰূপ লৈছে এই সমস্যাই। অসমতো এতিয়া অভাৱনীয়ভাৱে বৃদ্ধি পাইছে এনজাইটিত ভোগা লোকৰ সংখ্যা। চিকিৎসকৰ মতে বিগত ১৫ বছৰৰ ভিতৰত এই সংখ্যা হৈছে সৰ্বাধিক। যোৱা এপ্ৰিল মাহৰ পৰা এই কেইমাহতেই চিকিৎসকৰ কাৰ্যালয় বা কাষলৈ অহা ৰোগীৰ সংখ্যা প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে। আনহাতে একাংশ লোক হৃদৰোগৰ সমস্যাত ভোগা বুলি চিকিৎসালয়ত ভৰ্তি হৈছে যদিও পিছত পোহৰলৈ আহিছে যে এইসকল লোক প্ৰকৃততে এনজাইটিৰ চিকাৰ হৈছিল। ভয় লগা, উশাহ ল'বলৈ কষ্ট পোৱা, বুকু ধপধপোৱা ধৰণৰ সমস্যালৈ এইসকল লোক চিকিৎসালয়ত ভৰ্তি হৈছিল। আৰু এনজাইটিৰ এইসমূহেই হ'ল লক্ষণ। আমি পুনৰ কৈ দিছোঁ, যিসকল লোকৰ অযথা ভয় লাগে, উশাহ ল'বলৈ কষ্ট পায়, উশাহটো গধুৰ হৈ পৰে, বুকু সঘনাই ধপধপায়, সেইসকলৰ এনজাইটি হ'ব পাৰে। আৰু তেওঁলোকেই হৃদৰোগৰ অন্য অসুবিধাত ভোগা বুলি চিকিৎসালয়ত বা চিকিৎসকৰ কাষ চাপিছিল। হঠাৎ বৃদ্ধি পোৱা এনজাইটি ৰোগীৰ সংখ্যাই এতিয়া উদ্বিগ্ন কৰি তুলিছে চিকিৎসকসকলকো। আমি এগৰাকী জ্যেষ্ঠ চিকিৎসক, মনোৰোগ বিশেষজ্ঞ ডাক্তৰ ছাদুল্লাহ ডাঙৰীয়াৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ। তেওঁ আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে। ইয়াৰ কিবা সমাধান সূত্ৰ তেওঁ দিব পাৰে নেকি ডাক্তৰ ছাদুল্লাহ ডাঙৰীয়া, সেই কথা আপোনাৰ লগত আমি পাতিম। আপোনাক স্বাগতম জনাইছোঁ দ্য প্ৰাইম টাইম শ্ব'ৰ মাজলৈ। ইতিমধ্যে আমি সবিশেষ বা বিশদ বিৱৰণী আগবঢ়ালোঁ বৰ্তমান কি হৈ আছে। আপুনি যদি চিকিৎসকৰ ভাষাত এবাৰ কৈ দিয়ে গোটেই কথাখিনি, গোটেই পৰিস্থিতিটো। হয়, প্ৰথম আমি ক'ব বিচাৰিম যে এংজাইটি ষ্টেট বা এংজাইটি সমস্যাৰ যিখিনি লক্ষণ আপোনালোকে ক'লেই ইতিমধ্যে যে ভয় লগা বা ৰেষ্টলেছ, ছাতি ফুটি লগা, বুকুত ধপধপনি বাঢ়ি যোৱা, তাৰপিছত উশাহ নিশাহ লওঁতে কষ্ট পোৱা, এইখিনিয়ে হ'ল এংজাইটিৰ মূল লক্ষণ। আৰু লগতে কিছুমান চিন্তাও আহিব পাৰে। এটা চিন্তা আহিছে, সেইটো শেষ হোৱা নাই, আন এটা চিন্তা আহি গৈছে, নিগেটিভ থটছ আহি আছে। চ' সেইখিনি হ'ল টোটেল এংজাইটিৰ লক্ষণ। গাটো জ্বলা পোলা কৰা, বুকু টাইটনেছ, চেষ্টৰ টাইটনেছ ফিল কৰিব, পেটত কিবা বেলেগ ধৰণৰ চিমটমছ আহিব, পেটটো উঠল পাথল কৰিব, সেইখিনি চিমটমছ হ'ল এংজাইটি চিমটমছ। চ' এইখিনি লৈ বহুতসকল ৰোগীয়ে বহুত ধৰণৰ ডাঙৰ কিবা বেমাৰ হৈছে বা ফিজিকেল ইলনেছ হৈ গৈছে বুলি ভাবি থাকে। আৰু সেই চিমটমছ লৈ আমাৰ হস্পিটেলতো ভৰ্তি হৈছে। পিছত গোটেই ইনভেষ্টিগেশ্যন কৰাৰ পিছত দেখা যায় যে হাৰ্টৰ প্ৰব্লেম বা বেলেগ প্ৰব্লেমবোৰ নাই। আৰু প্ৰপাৰ হিষ্ট্ৰী লোৱাৰ পিছত, প্ৰপাৰ ইনভেষ্টিগেট কৰাৰ পিছত আমি গম পাওঁ যে এইটো তেওঁ এংজাইটিতে ভুগিছে। আৰু এংজাইটিৰ কিছুমান 3টা ধৰণৰ লক্ষণ আছে। এটা হ'ল পেনিক এটেক। পেনিক এটেক মানে হঠাৎ পেচেণ্টজনৰ বুকু ধপধপনি বাঢ়ি যাব, 15-20 ছেকেণ্ড বা 1-2 মিনিটলৈ সি মানে ভাবিব যে মই আৰু জীয়াই নাথাকিম, মই মৰি থাকিম, মই উশাহ পোৱা নাই, মই এইফালে যাওঁ নহয় সেইফালে যাওঁ, কি কৰোঁ, তেওঁ মানে ৰেষ্টলেছ হৈ থাকিব। চ' সেইটো হ'ল পেনিক এটেক। আৰু সেই এটেকটো ইউজুৱেলি 15 মিনিটৰ পৰা 30 ছেকেণ্ডছলৈকে লাষ্ট কৰিব পাৰে। আৰু সেইখিনি সময়ত পেচেণ্টজনে বিৰাটেই অসুবিধা পায়, বিৰাটেই কষ্ট পায়। চ' সেইটো হ'ল এটা পেনিক এটেক। ছেকেণ্ড হৈ গ'ল ফোবিয়া। ফোবিয়া মানে ধৰি লওক ভয়, যিটো এতিয়া কৰোণা চিটুৱেশ্যন চলি আছে বা হেৰি চলি আছে, সেই ধৰণত মানে মানুহজনে বিৰাট এটা ষ্ট্ৰেছ, এটা ইৰেশ্যনেল ফিয়াৰ এটা আহিব। ধৰি লওক ফোবিয়াৰ বেলেগ বেলেগ ধৰণৰ লক্ষণ আছে। যেনেহ'লে কোনোবাজন মানুহ লিফ্টত যাব নোৱাৰে, কোনোবাজন মানুহ অ'পেন স্পেচত যাব নোৱাৰে। চ' সেই ধৰণৰ এটা ক'ভিড ৰিলেটেড চিটুৱেশ্যন এটাও সৃষ্টি হৈছে, যিটো মানুহে ভয় খাইছে যে কেনেবাকৈ মোৰ তাত গাত আক্ৰান্ত হ'ব নেকি। থাৰ্ড নম্বৰ হ'ল জেনেৰেলাইজ এংজাইটি ডিছঅৰ্ডাৰ, যিটো মানুহে ডেইলি, যিটো আজি ৰাতিপুৱা উঠিলেও ব্ৰাছ আছে নাই, আজি পানী পামনে নাই, অফিচলৈ যাব অটো পামনে নাই, সেইখিনি সৰু সৰু কথালৈ তেওঁ মনত চিন্তা ধাৰণা আহি থাকে। সেইটো হ'ল জেনেৰেলাইজ এংজাইটি ডিছঅৰ্ডাৰ। চ' এইখিনি মানে ডক্টৰ ছাদুল্লাহ ডাঙৰীয়া, বৃদ্ধি পাইছে। আৰু ছাদুল্লাহ ডাঙৰীয়া, এটা প্ৰশ্ন আছে মোৰ। এয়া কৰোণা মহামাৰীৰে পাৰ্শ্বক্ৰিয়া নহয় জানো? হয়,
নাই এইটো আগৰ পৰাই আছে, এংজাইটি প্ৰব্লেমছটো আগৰ পৰাই আছে, যিটো ধৰি লওক আমাৰ 5 পৰা 6% থাকে। কিন্তু এইটো এতিয়া অন্যান্য দেশত ধৰি লওক চীনে হ'ল, USA হ'ল বা ব্ৰাজিলে হ'ল, চবতে বৃদ্ধি পাইছে। আমাৰ ইণ্ডিয়াতো একেমতে বৃদ্ধি পাইছে, আপ টু 25 to 30% বৃদ্ধি পাইছে। চ' সেইটো আমাৰ অসমতো একে ধৰণে বৃদ্ধি পাইছে। আমি দেখা পাইছোঁ যে এংজাইটি প্ৰব্লেমছ, ডিপ্ৰেশ্যন এইখিনি বস্তু বাঢ়ি গৈছে। সেইটো আগৰ পৰাই বস্তু, কিন্তু এতিয়া বস্তুটো ছাডেন তাৰ চাৰ্জ আহিছে, যিটো বাঢ়ি গৈছে। এতিয়া কি কৰা উচিত? আমি এই সমগ্ৰ এই ৰোগটোৰ পৰা উপশম পাবলৈ জনসাধাৰণে প্ৰকৃততে কি কৰা উচিত? প্ৰথম কথা হ'ল যে মানুহ এজন বুজিব লাগিব যে এইটো তেওঁৰ লগতে অকল হৈ থকা নাই। কাৰণ এতিয়া ধৰি লওক মেজৰ প্ৰব্লেম যিখিনি আহিছে ষ্টুডেণ্টসকলৰ কাৰণে, তেওঁ ফিউচাৰটো লৈ বিৰাট ডাঙৰ এটা সমস্যা আহিছে। ফিউচাৰটো লৈ পঢ়া শুনালৈ চিন্তা কৰা, সেইটো এটা ডাঙৰ সমস্যা আহিছে। ইউথৰ আনএমপ্লয়মেণ্ট সমস্যা এটা আহিছে। আৰু বয়সস্থসকলৰ কাৰণে তেওঁলোকে আবদ্ধ হৈ আছে, ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া হৈছে, যিটো কাৰণে তেওঁলোকৰ এংজাইটি বা ডিপ্ৰেশ্যন বাঢ়ি গৈছে। চ' আমি প্ৰথম কথা হ'ল যে আমি ভাবিব লাগিব যে এইটো অকল আমাৰ লগতে নাই, চবৰ লগতে হৈছে, আৰু চলিউশ্যনটো বিচাৰি ওলাব লাগিব। আৰু এই ধৰণৰ চিটুৱেশ্যন আগতো আমি টেকেল কৰিছোঁ। আগতো আমি ধৰি লওক কৰোণা নহ'লেও বেলেগ ধৰণৰ আমি অসুবিধা বা এই ধৰণৰ এংজাইটি চিমটমছ আগত টেকেল কৰিছোঁ। কি ধৰণে আগতে আমি সমাধান কৰিছোঁ সেই বস্তুটো আমি প্ৰথম ভাবিব লাগিব। ছেকেণ্ডলি, আমি মিছ ইনফৰ্ম হ'ব নালাগিব। আমি আজিকালি ছ'চিয়েল মিডিয়াত বা বহুত ধৰণৰ হেৰিত মিছ ইনফৰ্মেশ্যনছ আহি থাকে, সেই মিছ ইনফৰ্মেশ্যনটো আমি ক্লিয়াৰ কৰিব লাগিব। এইখিনি কৰি তাৰপিছতো যদি ধৰি লওক আপোনাৰ এংজাইটি চিমটমছ কমাব পৰা নাই, তেতিয়া আমি চিকিৎসকৰ কাষ চাপিব লাগিব। আৰু এইখিনি সময়ত গোটেই মেইন কথাটো হ'ল যে টোপনি ইয়াত বিৰাট ডাঙৰ ৰোল এটা আছে। মানুহ এজনে সদায় ধৰি লওক টোপনিটো তেওঁ নিয়মিতভাৱে হয় যাতে সেই বস্তুটো অলপ নিজৰ চেষ্টা ৰাখিব লাগিব, যাতে টোপনিটো ৰেগুলাৰলি আহে। আৰু টোপনিও যদি নাহিছে আৰু এংজাইটি চিমটমছো আহি গৈছে, তেতিয়াহ'লে নিশ্চয় চিকিৎসকৰ কাষ চাপিব লাগে। ইয়াক আমি ডক্টৰ ছাদুল্লাহ ডাঙৰীয়া, ইয়াক আমি পোনপটীয়াকৈ মানসিক ৰোগ বুলি ক'ব নোৱাৰোঁ? মানসিক ৰোগ এইটো এটা মানসিক ৰোগ বুলিলে চাইক'চিছ আৰু নিউৰ'চিছ দুই ধৰণৰ থাকে। চাইক'চিছ হ'ল যাৰ ধৰি লওক মেণ্টেল ইলনেছ হৈছে, আৰু নিউৰ'চিছটো হ'ল এই টাইপ অফ এংজাইটি, যিটো এংজাইটি পৰে, OCD পৰে, এইটো এটা মানসিক ৰোগৰে ব্ৰাঞ্চ এটা। ধৰি লওক আপুনি মানসিক ৰোগ বুলি ক'ব নোৱাৰে। আমি ইউজুৱেলি স্বাভাৱিকতে কি ভাবোঁ যে মানুহ এজনে তেওঁ নিজৰ ইনচেইন হৈ গৈছে তেতিয়াহে মানসিক প্ৰব্লেম হয়, সেইটো নহয়। এইটো এংজাইটি হ'ল, অবচেশ্যন হ'ল, ডিপ্ৰেশ্যন হ'ল, সকলোৱে মানসিক ৰোগী, সকলোৱে মানসিক ৰোগ হয়। গতিকে এইটো আমি মানসিক ৰোগ বুলিয়ে ক'ব লাগিব। আৰু এই মানসিক ৰোগত আক্ৰান্ত যিকোনো মানুহে হ'ব পাৰে, সেইটো কোনো নিৰ্দিষ্ট কথা নাই যে হ'ব নোৱাৰে, যিকোনো মানুহ হ'ব পাৰে সেইটো। কিন্তু ইয়াৰ পৰা উপশম পোৱাৰ ৰাস্তাটো অলপ সহজ নহয় জানো আন মানসিক ৰোগতকৈ, যদি চেষ্টা কৰা হয়? হয়, মানসিক ৰোগ হ'লে ধৰি লওক চিকিৎসাটো বিৰাট দীঘলীয়া চলে। মানসিক ৰোগ যদি আপুনি স্কিজোফ্ৰেনিয়া বা অন্যান্য বেলেগ চাইক'চিছ বুলি যিটো কয়, তাত ট্ৰিটমেণ্টটো বিৰাট দীঘলীয়া চলে। আৰু আমাৰ এংজাইটি প্ৰব্লেমছবোৰ যদি দেখা দিয়ে পায়, আৰু লগতে ধৰি লওক তেওঁ যদি বন্ধু বান্ধৱৰ লগত খুব শ্বেয়াৰ কৰে, নিজৰ ফেমিলি মেম্বাৰ্ছৰ লগত খুব শ্বেয়াৰ কৰে, কথাবোৰ যদি শ্বেয়াৰ কৰে, কথাবোৰ যদি জনাই দিয়ে, ধৰি লওক তেওঁ যদি মনত যদি আহি আছে, আৰু সেইখিনি লৈ যদি ডিছকাশ্যন চলে, সেইটো আমি ভেণ্টিলেট কৰা বুলি কওঁ। যদি মানুহজনে যদি সমস্যা হৈছে, তেওঁ ভেণ্টিলেট যদি কৰে, বহুতখিনি সমস্যা ভাল পাই যায়। তাৰপিছতো যদি তেওঁ যদি হেৰি কৰিব পৰা নাই, ধৰি লওক ৰিলিফ পোৱা নাই, তেতিয়া চিকিৎসকৰ কাষ চাপিব লাগে ইউজুৱেলি। ধন্যবাদ জনাইছোঁ ডক্টৰ ছাদুল্লাহ ডাঙৰীয়া এইখিনি সময় আমাক দিয়াৰ বাবে। এনজাইটি যিকোনো লোকৰে হ'ব পাৰে, ইয়াত মাত্ৰ অৱহেলা কৰিব নালাগে। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ যদি এনজাইটি হৈছে, তেওঁক অৱহেলা নকৰিব, সেয়াই চিকিৎসকে ক'লে চিকিৎসকৰ ভাষাত। কাৰণ ই অন্য মানসিক ৰোগৰ দৰে নহয়। এনজাইটি যিকোনো লোকৰ যেতিয়া তেতিয়াই হৈ যাব পাৰে। বেছি কথা চিন্তা কৰিলে বেছি ভয় খালে, আৰু বৰ্তমান যিহেতু কৰোণা মহামাৰীৰ সময়, সেয়েহে এনজাইটিৰে ভোগা লোকৰ সংখ্যা বাঢ়িছে। কিন্তু ইয়াৰ পৰা সহজে উপশম পাব পাৰি, মাত্ৰ পৰিয়ালৰ বন্ধুবৰ্গৰ সঁহাৰিৰ প্ৰয়োজন। লৈছোঁ বাণিজ্যিক বিৰতি। দ্য প্ৰাইম টাইম শ্ব' চলি থাকিব। 6 দিনে বিদ্যুৎ নাছিল চামগুৰিত। বৃহত্তৰ চামগুৰি অঞ্চলৰ ৰাইজে ভুগিছে জমৰ যাতনা। নগাঁও চহৰখনক বাদ দি নগাঁৱৰ আটাইবোৰ অঞ্চলতেই বিদ্যুৎ কৰ্তন কৰা হৈছিল 6 দিন ধৰি। 6 দিনৰ পাছত চামগুৰি পাৱাৰ গ্ৰীডত উপস্থিত হ'ল মন্ত্ৰী কেশৱ মহন্ত। আৰু আজিৰে পৰা যিহেতু তেওঁ বিদ্যুৎ যোগানৰ আশ্বাস দিছিল, আজি সন্ধিয়াৰে পৰাই পোনপটীয়াকৈ তেওঁ উল্লেখ কৰিছিল যে বিদ্যুৎ যোগান নিয়মীয়া হ'ব। কিন্তু হৈছেনে নাই, সেইখিনি কথাই আমি জানিবলৈ পোনপটীয়া সম্প্ৰচাৰত যাম আমাৰ সাংবাদিকৰ কাষলৈ। তাৰ পূৰ্বে আজি মন্ত্ৰী কেশৱ মহন্তই দিনৰ ভাগত কি কৈছিল চামগুৰিত উপস্থিত হৈ, পাৱাৰ গ্ৰীডত উপস্থিত হৈ, সেই মন্তব্য শুনাই লৈছোঁ।
হ'ব নালাগে, কাৰণ এতিয়া আমি খুব কাম কৰি থকা হ'লেতো আমি সোমাব নোৱাৰিলোহেঁতেন। গতিকে আজি তেখেতসকলে এতিয়া মই সোমাওঁতে আপোনালোকক কৈছে সকলো আহিব নালাগে, গতিকে চাৰ্জ হৈ আছে, আটাইখিনি মানে ট্ৰেন্সফৰ্মাৰ চাৰ্জ হৈ আছে। গতিকে চাৰ্জ হোৱাৰ সময়ত তেখেতসকলৰ যিখিনি কাম ইতিমধ্যে কৰিলে সেইখিনি কৰি সম্পূৰ্ণ হোৱা নাই, কিন্তু কেম্পাছত সোমোৱাৰ ক্ষেত্ৰত নিশ্চয় বৰ বেছি অসুবিধা নাই। ইয়াত এই ক্ষেত্ৰত কিন্তু বৰ্তমান চৰকাৰে এটা পৰিকল্পনা কৰিছে। পৰিকল্পনানো এনেকুৱা, যি ঠাইত আমাৰ মানে যিটো নেকেট কণ্ডাক্টৰ সেইটো নহৈ পেলাই তাতে কেবুলৰ ব্যৱস্থালৈ পৰিৱৰ্তন কৰা হৈছে, আৰু ঠিক তেনেধৰণে যিবিলাক দুৰ্বল হৈ গৈছে সেইখিনি আকৌ সবল কৰিবলৈ ইয়াত পৰিৱৰ্তন কৰা হৈছে। বিদ্যুৎ নাই আৰু বিদ্যুৎ নোহোৱাৰ বাবে এতিয়া মন্ত্ৰীগৰাকীয়ে বিভিন্ন ধৰণৰ সবল পদক্ষেপৰ কথা উল্লেখ কৰিছে। এইখন চৰকাৰে 24 ঘণ্টাই বিদ্যুতৰ যোগানৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু এতিয়া ৰাজ্যৰ বহু প্ৰান্তত লোড শ্বেডিঙৰ সমস্যা এটা জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হৈছে। 6 দিন ধৰি কেৱল নগাঁও চহৰখনক বাদ দি নগাঁৱৰ আন অঞ্চলত বিদ্যুৎ নাছিল। এই 6 দিনে জমৰ যাতনা ভুগিলে। আজি সন্ধিয়াৰ পৰা বিদ্যুৎ নিয়মীয়া হোৱাৰ আশ্বাস প্ৰদান কৰিলে মন্ত্ৰীগৰাকীয়ে, আৰু বহুখিনি সংস্কাৰ সাধনৰ কথা তেওঁ কৈছে। বাস্তৱত হৈছেনে, নিয়মীয়া বিদ্যুৎ যোগান এই মুহূৰ্তত হৈছেনে, সেয়া জনাব আমাৰ সতীৰ্থ নীলোৎপল বৰাই। নীলোৎপল, পোনপটীয়া সম্প্ৰচাৰত আপোনাৰ কাষলৈ গৈছোঁ, কি শেহতীয়া আপডেট আছে আপোনাৰ লগত? নিশ্চয় প্ৰাঞ্জল, এটা কথা ক'ব লাগিব যে বিগত যি বিশ্বকৰ্মা পূজাৰ দিনাই চামগুৰিৰ গ্ৰীডত এটা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈছিলে, যাৰ পৰিপ্ৰেক্ষিতত প্ৰায় 2 দিন ধৰি চামগুৰিত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছিলে। কিন্তু এটা কথা ক'ব লাগিব যে বৰ্তমান যি তাৰপিছত নগাঁও চহৰখনক সেইদিনাখনেই যদিও বিদ্যুতৰ যোগান দিয়া হৈছিলে, তাৰপিছত কিন্তু নগাঁও চহৰৰ বাদ দি জিলাখনৰ আন অঞ্চলসমূহত কেৱল মাত্ৰ নগাঁও চহৰতে নহয়, নগাঁৱৰ বাহিৰে মৰিগাঁও আৰু হোজাই জিলাতো ইয়াৰ প্ৰভাৱ পৰিছিলে, আৰু বিস্তীৰ্ণ অঞ্চল অন্ধকাৰ ডুব গৈছিলে। আনকি 2 দিন ধৰি সম্পূৰ্ণ বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছিলে। তাৰপিছত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিলে। আমি সেই বাতৰি নিজে অসম নৰ্থিছত আমি পোনপটীয়া সম্প্ৰচাৰত আমি যি 18 ছেপ্টেম্বৰ নিশা আমি সম্প্ৰচাৰ কৰিছিলোঁ চামগুৰি গ্ৰীডৰ পৰা, আৰু আজি অৱশেষত মন্ত্ৰী কেশৱ মহন্ত আহি চামগুৰি গ্ৰীডত আহি উপস্থিত হৈছিলহি, আৰু তেওঁ বিদ্যুৎ বিভাগৰ কিবা এটা সংস্কাৰ কথা কৈছিল, আৰু তেওঁ জনাইছিল যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ক্ষেত্ৰত যথেষ্ট কঠোৰ, আৰু তেওঁ বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে, আৰু বিদ্যুৎ বিভাগটোক যি পুনৰ গতিশীল কৰাৰ বাবে তেওঁ নিৰ্দেশ প্ৰদান কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে প্ৰাঞ্জল, যি 24 ঘণ্টাই বিদ্যুতৰ যি শ্লোগান আছিলে, সেই শ্লোগান বাস্তৱত ৰূপায়িত হোৱাৰ ক্ষেত্ৰত যথেষ্ট কাৰণ আছে। কাৰণ কেৱল মাত্ৰ কথাৰ ফুলজাৰি মাৰিলেই নহ'ব। বিদ্যুৎ বিভাগটোক আমি যদি চাবলৈ বিচাৰোঁ, যদি আমি চাওঁ, বিদ্যুৎ বিভাগৰ যথেষ্ট সংখ্যক পদ খালী হৈ আছে, সেইসমূহ পূৰণ কৰা হোৱা নাই। লাইনমেনৰ অভাৱ, আওপুৰণি তাৰেৰে বিদ্যুৎ সৰবৰাহ হৈ আছে। বিভিন্ন ঠাইত সেই ধুমুহা আহিলেই, অলপ ধুমুহা বৰষুণ আহিলেই বিদ্যুৎ নাইকিয়া হয়। এই দিশসমূহ যেতিয়ালৈকে সম্পূৰ্ণৰূপে ঠিক কৰা নহ'ব, তেতিয়ালৈকে কেতিয়াও যি এই বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ যি শ্লোগান, সেই শ্লোগান কেতিয়াও বাস্তৱত ৰূপায়িত নহ'ব। তথাপিও কিন্তু আজি মন্ত্ৰী কেশৱ মহন্ত অহাৰ পিছত আজি দেখিবলৈ পোৱা গৈছে যে এতিয়া বিদ্যুৎ বিভাগৰ যি উচ্চপদস্থ অসমৰ আটাইকেইগৰাকী উচ্চপদস্থ বিষয়াৰ সৈতে APGCLহে হওক বা আন যিবোৰ ভাগ আছে, সেই বিদ্যুৎ বিভাগৰ আটাইকেইটা গোটৰ মুৰব্বীসকলৰ সৈতে হোৱা বৈঠকৰ পিছত আজি দেখিবলৈ পোৱা গৈছে বিদ্যুতৰ সমস্যা কিছু কমিছে, কিন্তু এই সমস্যা স্থায়ী সমাধান ৰাইজে বিচাৰিছে। এইদৰে ৰাইজে প্ৰতিবাদ কৰিলে বা এগৰাকী মন্ত্ৰীয়ে নিৰ্দেশ দিলেই যে যি সমস্যা সমাধান হয়, সেয়া কেতিয়াও স্থায়ী সমাধান নহয়, সেয়া মাত্ৰ কেইদিনৰ বাবেহে। গতিকে ৰাইজে বিচাৰিছে বিদ্যুৎ বিভাগটোক গতিশীল কৰিব লাগে, বা যথেষ্ট কৰ্মচাৰী যথেষ্ট ভুল আছে সেইসমূহো শুধৰাব লাগে, যথেষ্ট কৰ্মচাৰী পদ খালী হৈ আছে সেই পদসমূহ পূৰণ কৰিব লাগে, আৰু যি আওপুৰণি যিসমূহ ব্যৱস্থা আছে সেই ব্যৱস্থাসমূহ পুনৰ আধুনিকৰণ কৰিব লাগিব। কিন্তু এই চৰকাৰখনৰ ইতিমধ্যে 4.5 বছৰ পাৰ হৈ গ'ল, গতিকে এতিয়া হাতত মাত্ৰ 6 মাহ সময় আছে। গতিকে লক্ষণীয় হ'ব এই 6 মাহৰ ভিতৰত কি কৰে চৰকাৰখনে, কাৰণ যিহেতু 4.5 বছৰ কৰিব নোৱাৰা কাম 6 মাহত কৰিব যে পাৰিব, সেয়াও কিন্তু সন্দেহৰ বিষয়। প্ৰাঞ্জল, বিনামূলীয়া বিদ্যুতৰ খুঁটা নিৰ্মাণ কৰা হ'ল বা বিদ্যুতৰ খুঁটা যোগান ধৰা হ'ল সৰ্বসাধাৰণৰ বাবে, দুখীয়া লোকসকলৰ বাবে, যিসকল বিল' পভাৰ্টি লাইনত আছে তেওঁলোকৰ বাবে, কিন্তু সেইসমূহে বাস্তৱিকতে যেন একো কৰিব পৰা নাই, কেৱল যেন চমকহে দি থকা হৈছে সেই কামসমূহ কৰি পেলাই, কিন্তু প্ৰকৃততে বহুতে বিদ্যুৎ পোৱাই নাই। নিশ্চয় প্ৰাঞ্জল, এটা কথা ক'ব লাগিব যে বিদ্যুৎ প্ৰকৃততে বহু লোকে পোৱা নাই, বা যি সমস্যা আছে, বা যি আমি আগতে যি গুজৰাট মডেলৰ কথা কোৱা হয়, যে আগতে এটা শ্লোগান আহিছিলে নৰেন্দ্ৰ মোদী যেতিয়া প্ৰধানমন্ত্ৰী প্ৰথমবাৰৰ বাবে হৈছিলে, সেই সময়ত বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈছিলে যে গুজৰাটৰ মানুহে ইনভাৰ্টাৰ কিনাৰ বাদ দিলে
মমবাতি পাহৰি গ'ল, কাৰো ঘৰত মমবাতি নাথাকে। আৰু সেই গুজৰাটত সঁচাকৈ প্ৰশংসনীয় বিদ্যুতৰ যিটো ব্যৱস্থা, কাৰণ এদিনৰ বাবে যদি লোড শ্বেডিং কৰে তাৰো যি এঘণ্টাৰ বাবে কাটিলে সেয়া বিলো তেওঁলোকে বিলৰ পৰা বাদ দিয়ে বা কমাই দিয়ে। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত কিন্তু দেখিবলৈ পোৱা গৈছে যে যিসকল গ্ৰাহক আছে তেওঁলোকে কিন্তু অধিক হাৰত তেওঁলোকে বিদ্যুতৰ মাচুল প্ৰদান কৰি আহিছে। তাৰ পিছতো কিন্তু যিখিনি সুবিধা পাব লাগে সেই সুবিধাখিনি অসমৰ ৰাইজে পোৱা নাই, বা যিখিনি কথা কোৱা হৈছে প্ৰত্যেকবাৰে মাথো সেয়া ঘোষণাতে ৰয়। আৰু অসমৰ ক্ষেত্ৰত অকল বিদ্যুৎ বিভাগেই নহয়, বিভিন্ন বিভাগত দেখিবলৈ পোৱা গৈছে সেয়া কেৱল ঘোষণাতে হৈ থাকে, কাগজত বন্দী হৈ থাকে, কিন্তু কাৰ্যক্ষেত্ৰত সেয়া কেতিয়াও সম্পাদন নহয়। কিন্তু তথাপিও বিদ্যুৎ বিভাগৰ যি সমস্যা, সেই সমস্যা কংগ্ৰেছ চৰকাৰৰ সমস্যাত দেখিবলৈ পোৱা গৈছে যথেষ্ট ৰাইজ ক্ষুব্ধ হৈছিলে। আৰু সেই ইছ্যু কিন্তু বিজেপিয়ে গ্ৰহণ কৰিছিলে আৰু তেওঁলোকে আশ্বাস দিছিলে, সেই আশ্বাসক ৰাইজে বিশ্বাস কৰিছিলে আৰু সেই বিশ্বাসক কিন্তু এতিয়ালৈকে কাৰ্যত পৰিণত কৰিবলৈ ব্যৰ্থ হৈছে এইখন চৰকাৰ। ধন্যবাদ নীৰোৎপল। আৰু যিসকল এই কৰ্তা ধৰ্তা বিধাতা বুলি আমি যাক কওঁ, যিসকলে আইন প্ৰণয়ন কৰে, তেওঁলোকে বিদ্যুৎ বিভাগৰ এই বিষয়টোক অতি সূক্ষ্মভাৱে বিচাৰ বিশ্লেষণ কৰা প্ৰয়োজন। কাৰণ বিদ্যুৎ বিভাগৰ কৰ্মীৰ অভাৱ, যিসকল কৰ্মী আছে তেওঁলোকে জোৰাতাপলি মাৰি কাম কৰি আছে, তেওঁলোকে বহুত কষ্ট কৰে, নিজ চকুৰেও আমি দেখিছোঁ কষ্ট কৰা। কিন্তু বাস্তৱিকতে যিসকলে আইন প্ৰণয়ন কৰে বা যিসকলে এই নিয়মসমূহ বনায়, তেওঁলোকেও এই ক্ষেত্ৰত অলপ যদি ভালদৰে বিচাৰ বিশ্লেষণ কৰি এই বিভাগটোক অধিক শক্তিশালী কৰাৰ বাবে যদি চেষ্টা কৰে, তেতিয়াহে হয়তো ৰাইজ আশ্বস্ত হ'ব পাৰিব, আৰু সেইটো কৰা দৰকাৰ। দ্য প্ৰাইম টাইম শ্ব'ত আৰু বহুকেইটা বিষয় আমি লৈ আহিম। তাৰ পূৰ্বে পুনৰ বাণিজ্যিক বিৰতিৰ সময়। আৰম্ভ হৈছে যোৰহাটৰ নিৰ্বাচন কেন্দ্ৰিক যুঁজৰ চৰ্চা। উজনি অসমৰ এই অভিজাত বিধানসভা সমষ্টিটোত বৰ্তমান চৰ্চা চলিছে 3জন গোস্বামীৰ। 3 গোস্বামীৰ এজন গোস্বামী হ'ব যোৰহাট সমষ্টিৰ পৰৱৰ্তী বিধায়ক। বছৰ বছৰ ধৰি গোস্বামীৰ দখলত আছে যোৰহাট বিধানসভা সমষ্টি। অগপ কংগ্ৰেছ বা বিজেপি যি দলেই নহওক কিয়, যোৰহাট সমষ্টিত এটা ফেক্টৰ ৰূপে পৰিগণিত হৈ আহিছে গোস্বামী। বৰ্তমানৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, 2টা কাৰ্যকালৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ জনপ্ৰিয়তা যোৰহাট সমষ্টিত এতিয়াও বিদ্যমান। দুয়োগৰাকী অতি অভিজ্ঞ ৰাজনীতিক। শেহতীয়াকৈ আছু এজেৱাইচিপিৰ নতুন ৰাজনৈতিক দলটোত যোৰহাটৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব বুলি চৰ্চালৈ আহিছে জ্যেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামীৰ নাম। কিন্তু ৰিণ্টু গোস্বামীয়ে কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয় বুলি স্পষ্ট কৰি দিছে যদিও সমাজৰ পৰা ৰাইজৰ হৈ মাত মাতি থকাৰ বিপৰীতে এখন ৰাজনৈতিক প্লেটফৰ্ম থাকিলে বহু সুবিধা হয় বুলি মন্তব্য কৰিছে। মই আজিলৈকে কোনো ৰাজনৈতিক দলৰ লগত মই জড়িত নহয় আৰু ৰাজনীতিৰ লগত আজিৰ তাৰিখলৈকে মই জড়িত নহয়। আঞ্চলিকতাবাদ সুস্থ ৰূপত আৰু আঞ্চলিকতাবাদৰ যদি বিকাশ অসমত নহয় বা আঞ্চলিকতাবাদক যদি আমি ধৰি ৰাখিব নোৱাৰো অসমীয়া মানুহখিনিয়ে, তেনেহলে মই ভাবো অনাগত দিনত জাতি হিচাপে আমি থিয় হৈ থকাটো আমাৰ বাবে বৰ কঠিন কাম হ'ব। জাতীয়তাবাদৰ মাজেদি ৰাষ্ট্ৰীয়তাবাদলৈ যিসকল গ'ল, তেওঁলোকে জাতীয় সত্তাটো পাহৰি গ'ল। সেইটো খুব দুৰ্ভাগ্যজনক কথা। ৰিণ্টু গোস্বামীকে ধৰি যোৰহাটৰ বিজেপি আৰু কংগ্ৰেছৰ দুয়োগৰাকী জ্যেষ্ঠ ৰাজনীতিকেই কিন্তু প্ৰতিদ্বন্দ্বীৰ প্ৰতি আক্ৰমণাত্মক নহয়, তথা প্ৰাৰ্থিত্ব লাভ কৰাৰ বাবেও আন বহুতৰে দৰে ব্যাকুল হৈ থকা নাই। যোৰহাট মোৰ সমষ্টি, মই এটা সমষ্টিক প্ৰতিনিধিত্ব কৰোঁ, আৰু এই সমষ্টিৰ পৰৱৰ্তী প্ৰতিনিধি কোন হ'ব সেইটো যোৰহাটৰ মানুহে নিৰ্ণয় কৰিব। বিভিন্ন দলে তেওঁলোকৰ প্ৰতিনিধি তেওঁলোকে এটা সময়ত ঘোষণা কৰিব, আৰু ঘোষণাৰ পিছত প্ৰতিদ্বন্দ্বী কৰা লোকসকলৰ প্ৰতি মানুহে বিচাৰ কৰি এটা ভোট প্ৰদান কৰিব। নাই, চব যোনে নাপাওক, যি দলৰ পৰাই নাপাওক, মই প্ৰথমত কথা হ'ব যে মই কংগ্ৰেছ দলৰ এজন সেনানী হিচাপে, প্ৰাক্তন বিধায়ক হিচাপে যোনে নাপাওক, মই প্ৰথমতে তেখেতসকলক হাৰ্টলি ৱেলকাম কৰিম। আনহাতে যোৰহাটৰ কৰঙা জিলা পৰিষদৰ কংগ্ৰেছী সদস্য ৰঞ্জন শইকীয়া আৰু 55 নং আৰু 57 নং গাঁও পঞ্চায়তৰ 6গৰাকী সদস্যই সোমবাৰে বিজেপিত যোগদান কৰা ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাণা গোস্বামীয়ে। তেওঁ গৈছে, এইটো যাওঁতে স্বাভাৱিক কথা। তেওঁ প্ৰায় এবছৰমানৰ পৰা কুচকাউচ কৰি আছিলে, কিন্তু আমি সকলো জানো, কিন্তু আমাৰ ওচৰত মানে অৰ্থনৈতিক তথ্য নাছিলে যদিও আমি গম পাওঁ। সেই গতিকে তেওঁ গৈছে, তেওঁ যোৱাটো বিশেষ আমি আমাৰ ভেটি খোৱাটো বাদেই তিলমাত্ৰ লোকচান হোৱা নাই। এইবাৰৰ পুনৰ কোনো এজন গোস্বামীয়ে যোৰহাটৰ বিধায়ক হোৱাটো প্ৰায় নিশ্চিত। কিন্তু এইসকল ৰাজনীতিকে প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে কটু মন্তব্য কৰাৰ পৰা সদায় বিৰত থাকে, যি আন বহু সমষ্টিত দেখিবলৈ পোৱা নাযায়। কেমেৰাত পূৰ্ণ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।
আছু AJYCPৰ ঔৰসত জন্ম লোৱা অসম জাতীয় পৰিষদ নামৰ দলটোৱে শক্তিশালী কৰিবনে আঞ্চলিকতাবাদক নে চিৰদিনৰ বাবে অসমৰ পৰা নিৰ্বাপিত কৰিব আঞ্চলিক শক্তিক এই সন্দৰ্ভত এক বিশেষ ৰিপৰ্ট আপোনালোকৰ বাবে আগবঢ়াইছো। আকৌ তকবগাই উঠিবনে অসমত আঞ্চলিকতাবাদ? আছু AJYCPৰ নতুন দলক লৈ কিমান আশাবাদী ৰাইজ? এনেবোৰ প্ৰশ্নই এতিয়া ৰাজ্যক উদ্বিগ্ন কৰি তুলিছে। অসম গণ পৰিষদৰ কৰ্মকাণ্ডত অতিষ্ঠ হোৱা অসমবাসীয়ে নামেই শুনিব নিবিচৰা হৈছে আঞ্চলিকতাবাদ নামৰ শব্দটো। ইয়াৰ মাজতেই CAA আন্দোলনত একত্ৰিত হোৱা অসমবাসীৰ স্বতঃস্ফূৰ্ত সঁহাৰিক আছু AJYCPয়ে ৰাজনৈতিক দললৈ প্ৰক্ষেপ কৰিছে। কিন্তু সময়ৰ এই আহ্বানক সঠিকভাৱে আগবঢ়াই নিয়াত ভুল কৰা বুলি সমালোচনা কৰিছিল আলফা স্বাধীনৰ সেনাপ্ৰধান পৰেশ বৰুৱাই। জনগণক লগত লৈ যিবিলাক সিদ্ধান্ত লৈছে তাৰ প্ৰতিটো সিদ্ধান্তই ভুল। আৰু আছুৱে যদি আকৌ যে আমি আছো, আমি অসমৰ কেৱল মাত্ৰ জাতীয় সত্তা আছু মানে অসমৰ জাতীয় সংগ্ৰামী সত্তা বুলি কৈ অহংকাৰত গৰ্ব হৈ থাকিলে, অহংকাৰত পতিত হৈ থাকিলে তেনেকৈ ধৰণৰ যদি সিদ্ধান্ত লয়, এই সিদ্ধান্তবিলাক আমি কেতিয়াও মানি ল'ব নোৱাৰো। বিশেষকৈ সংযুক্ত মুক্তিবাহিনী অসম এতিয়া বৰ্তমান অসম স্বাধীনেও মানি ল'ব নোৱাৰে, ইয়াৰ লগতে সংগ্ৰামী জনতাই মানি ল'ব নোৱাৰে। পৰেশ বৰুৱাৰ পিছত এইবাৰ আছু আৰু AJYCPৰ নেতৃত্বত জন্মা অসম জাতীয় পৰিষদক লৈ সন্দেহ প্ৰকাশ কৰিলে প্ৰবীণ সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক হাইদৰ হুছেইনে। যদি আছুৰ লিডাৰসকলে, যুৱ ছাত্ৰ পৰিষদৰ লিডাৰসকলে বা পুৰণা লিডাৰসকলে এতিয়া আমি ওলাইছে কৰবাত যে আগৰ AJPৰ বিসম্বাদী AJPৰ বহু মানুহে প্ৰাৰ্থিত্ব পাব পাৰে আছুত, যদি সেই চিনাকি মুখবিলাকে আপোনাৰ প্ৰাৰ্থিত্ব পায় আৰু নতুন যিসকলে প্ৰাৰ্থিত্ব পাব তেখেতসকলৰ আদৰ্শৱান, চৰিত্ৰৱান আৰু বিশ্বাসৰ সংকটৰ বিপৰীতে জনসাধাৰণে বিশ্বাস কৰিব পৰা মানুহ হ'ব লাগিব। এনেদৰে সন্দেহ প্ৰকাশ কৰি হাইদৰ হুছেইনে ক'লে এইবাৰেই শেষ সুযোগ আঞ্চলিক শক্তি উত্থানৰ। ভুল কৰিলে চিৰদিনৰ বাবে নিৰ্বাপিত হ'ব আঞ্চলিকতাবাদ। আচলতে মই ভাবোঁ এইবাৰ হ'লে হ'ল, নহ'লে কিন্তু অসমত চিৰদিনৰ কাৰণে আঞ্চলিকতাবাদৰ বন্তি নুমাব। আৰু এইবাৰো আপুনি মন কৰিলে দেখিব, সাধাৰণতে হয় কি যে ডাঙৰ মাছটোৱে সৰু মাছটোক দিলে। ইতিমধ্যে বিজেপিৰ লগ লাগি বহুকেইটা সৰু সৰু ৰাজনৈতিক দলৰ এটা অস্তিত্বৰ সংকট আহিছে। ইমানতে ক্ষান্ত নাথাকিল হাইদৰ হুছেইন, ক'লে 126 জনহে হ'ব বিধায়ক, তাতে যদি সকলোৱে মন্ত্ৰী বিধায়ক হ'ব বিচাৰে ৰাইজৰ সেৱক কোন হ'ব? মানুহৰ মাজত গৈ ক'ব লাগিব যে মোক MLA নালাগে, মোক মন্ত্ৰী নালাগে, অসমখন লাগে, অসমীয়া জাতিক লাগে, অসমীয়া জাতি আৰু অসমখন বচাবৰ কাৰণে মই সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু আছোঁ। মই MLA নহওঁ, মই মন্ত্ৰী নহওঁ। MLA মন্ত্ৰী হওঁ বুলি কোনো নহয়, পৰিৱেশ আৰু এই ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিয়ে নিয়ন্ত্ৰণ কৰে। সেইকাৰণে পৰিৱেশে আৰু পৰিস্থিতিয়ে আপোনাক মন্ত্ৰী কৰে, আপোনাক MLA কৰে। আপোনাৰ বুদ্ধিমত্তাও লাগিব, সেই পৰিৱেশ পৰিস্থিতিক নিজৰ অনুকূলে ব্যৱহাৰ কৰাৰ চতুৰালি লাগিব। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। মন্ত্ৰী পীযুষ হাজৰিকাৰ পিছত এইবাৰ মন্ত্ৰী নৱ কুমাৰ দলে পাহৰিলে কোভিড প্ৰটকল। শ লোকক সমবেত কৰি মন্ত্ৰী নৱ কুমাৰ দলে শুভাৰম্ভ কৰিলে 2 কোটি টকীয়া সাংস্কৃতিক প্ৰকল্পৰ নিৰ্মাণ কাৰ্য। কিন্তু ক'ত কোভিড প্ৰটকলক ভৰিৰে মোহাৰিলে খুদ মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীৰ বাবে পৃথক নেকি কোভিড প্ৰটকল? মন্ত্ৰীয়ে বাৰে বাৰে ভংগ কৰে কোভিড প্ৰটকল। কোভিড প্ৰটকল ভাঙি শ লোকৰ উপস্থিতিৰে মন্ত্ৰী নৱ কুমাৰ দলেৰ সভা। শ লোকৰ উপস্থিতিৰে অনুষ্ঠিত কৰিলে 2 কোটি টকীয়া সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি সভা। এয়া সোমবাৰৰ দৃশ্য। ঢকুৱাখনা সমষ্টিৰ মাতমৰাত নৱ কুমাৰ দলেৰ বৃহৎ সভা। কোভিড প্ৰটকল ধূলিসাৎ কৰি সামাজিক ব্যৱধান নমনাকৈ অনুষ্ঠিত হ'ল সভা। সামাজিক ব্যৱধান পাহৰি গায়ন বায়নৰ দলে আদৰি আনিলে মন্ত্ৰী নৱ দলেক। সামাজিক ব্যৱধান পাহৰি মন্ত্ৰীয়ে ডিঙি পাতি দিলে গামোচা পিন্ধাবলৈও। এনেদৰে ইজনৰ পিছত সিজন মন্ত্ৰীয়ে অজুহাত পালে অনুষ্ঠিত কৰে সভা। আৰু একেখন চৰকাৰেই কৰোনাৰ পৰা হাত সাৰিবলৈ সাধাৰণ মানুহৰ বাবে জাৰি কৰিছে সামাজিক ব্যৱধানৰ নিৰ্দেশ।
লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এয়া আছিল আজিৰ দ্য প্ৰাইম টাইম শ্ব'। কাইলৈ পুনৰ আহিম আন বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় লৈ। নমস্কাৰ।